গুড মৰ্নিং ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজিৰ এটা অন্যতম ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আছাম জিঅ'গ্ৰাফী MCQ 2024 অৰ্থাৎ অসমৰ ভূগোলৰ বিষয় আজি জনোৱা হওক তো ফ্ৰেণ্ডসকল অসমৰ ভূগোলৰ বিষয় জানিবলৈ গ'লে মানে বহুত ইয়াত কথা আহে কাৰণ আমি যিখিনি ইম্পৰ্টেণ্ট টপিক হয় সেই ইম্পৰ্টেণ্ট টপিক এইটো ভিডিঅ'ত আমি আজি ডিছকাছ কৰিম আৰু যিকোনো পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব আজি সো এনেকুৱা প্ৰশ্ন বাৰে বাৰে আহি থকা দেখা যায় তো ফ্ৰেণ্ডসকল যিয়ে হওক আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ সো যিসকলে মানে আগন্তুক এক্সাম দিব অৰ্থাৎ অসম আৰক্ষী SSC ৰেলৱে RPF কনষ্টেবল সো যিকোনো এক্সামৰ বাবে বহুত প্ৰয়োজনীয় সো এতিয়া আমি কুৱেশ্যন আলোচনা কৰিম সো আহক তো ফ্ৰেণ্ডসকল আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সো এইখিনি মানে আপোনালোকৰ যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে অৰ্থাৎ ADR হওক বা অসম আৰক্ষীয়ে হওক বা APSC হওক সো আমি কেলকুলেশ্যন কৰি সেই কুৱেশ্যনবিলাক লৈ আনিছোঁ সো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব সো চাওক আমি বেছি কথা নকওঁ সো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল যে অসমত কিমানটা তেল শোধনাগাৰ আছে সো অসমত কিমানটা তেল শোধনাগাৰ আছে বহুত ইম্পৰ্টেণ্ট হয় তো ফ্ৰেণ্ডসকল ইয়াৰ এনচাৰটো হৈছে আপোনালোকে নিশ্চয় জানা সো চাৰিখন সো অসমত মানে চাৰিখন তেল শোধনাগাৰ আছে আৰু কি যে ডিপগৈ তেল শোধনাগাৰ নেক্সট হৈছে গুৱাহাটী তেল শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ সো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় জানা যে গুৱাহাটী তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল বা বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল সো ইয়াৰ ওপৰত আপোনালোকক নেক্সট ভিডিঅ'ত আমি আপোনালোকক জনাই দিম সো এতিয়া হৈছে নেক্সট কুৱেশ্যন যে অসমত মানে অসমৰ আটাইতকৈ ওক পাহাৰখনৰ নাম কি ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমৰ আটাইতকৈ ওক পাহাৰখনৰ নাম কি কাৰণ এইটো কুৱেশ্যন অসম আৰক্ষীত প্ৰায় দেখাই যায় সো গতিকে ইয়াৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় সেই কুৱেশ্যনটো গতিকে ইয়াত অপশ্যন দিয়া আছে খাচী পাহাৰ জয়ন্তী পাহাৰ বৰাইল পাহাৰ অফৰ এটাও নহয় সো কোনখিনি হ'ব সো আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল ইয়াৰ আনচাৰটো হৈছে বৰাইল পাহাৰ ইয়াত চাওক ইয়াত আমি যিকোনো ডিছকাছ কৰিবলৈ গ'লে ইয়াৰ মানে ব্যাখ্যাটো আমাক জানিব লাগিব তো ইয়াত কি কৈছে যে বৰাইল পৰ্বত এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চলত মানে যোগদান দিছে বা কিছু ভাগ লৈছে আৰু এই পৰ্বতৰ প্ৰধান সো অসমৰ ডিমা হাছাও জিলা অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওক আৰু দীঘলীয়া পাহাৰ সো নিশ্চয় আপোনালোকে জানা যদি কোৱা হয় আপোনালোকক যে বৰাইল পাহাৰ ক'ত অৱস্থিত সো আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে দিব পাৰিব যে ডিমা হাছাও জিলাত অৱস্থিত নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো সো অসমত কিমানটা হস্তি সংৰক্ষিত বনা অঞ্চল আছে সো ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয় সো কিমানটা আছে আপোনালোকে নিশ্চয় জানা ফ্ৰেণ্ডসকল গতিকে ইয়াত দিয়া হৈছে 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ 2টা 3টা 4টা 5টা সো কেইটা হ'ব তো ফ্ৰেণ্ডসকল ইয়াৰ এনচাৰটো হৈছে আপোনালোকৰ 5টা সো গতিকে ইয়াত আপোনালোকৰ মানে সেই 5টা কি সো সেই 5টা আপোনালোকে নিশ্চয় জানা যে চিৰাং ৰিপু ৰিফাইনাৰী তাৰপিছত আপোনালোকৰ ধনেশ্বৰী লামডিং ইয়াৰ তাৰপিছত কাজিৰঙা কাৰ্বি আলং ইয়াৰ আৰু দৰং মানে পাটকাই ইয়াৰ আৰু শোণিতপুৰ ইয়াৰ সো এইখিনি আপোনালোকে মনত ৰাখিব নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান ভেৰি মষ্ট ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ মানে ভিতৰত অসমৰ স্থান কিমান ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কিমান হ'ব তো ফ্ৰেণ্ডসকল ইয়াৰ আনচাৰটো হৈছে দ্বিতীয় যে আমাৰ অসম ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে আৰু এই দুখন হৈছে যে মধ্যপ্ৰদেশত 11খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু অসমত আছে 7খন ৰাষ্ট্ৰীয় উদ্যান মানে এই দুটা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আমাৰ অসম 2 নম্বৰত নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো ফ্ৰেণ্ডসকল অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনা অঞ্চল পোৱা যায় বা আছে সো মানে ইয়াত আপোনালোকে নিশ্চয় কুৱেশ্যনটো বুজিব পাৰিছা সো গতিকে ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল 4খন আৰু অসমত 4টা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনা অঞ্চল আছে কি সো মানাস কাজিৰঙা নামেৰি আৰু ওৰাং নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো যে অসমত কিমানটা মানে জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে কিমানটা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে গতিকে ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল 2টা যে অসমত 2টা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আছে
নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো যে ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায় ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায় যাদৱ পায়েং বিনোদ কৃষি নেহাৰ পায়েং আৰু টুকিঅ' আলম সো বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো এবাৰ অহা চান্স আছে তো ফ্ৰেণ্ডসকল ইয়াৰ এনচাৰটো হৈছে যাদৱ পায়েংক আৰু যাদৱ পায়েংক আপোনালোকে নিশ্চয় জানা যে যাদৱ পায়েংক এৱাৰ্ড দিয়া হৈছে এই বনাঞ্চলৰ কাৰণে সো যেহেতুকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু ইয়াৰ মানে কি কাৰণে তেওঁক মানে বন পুৰুষৰ ফাদাৰমেন বুলি জনা যায় সো কি কাৰণত যে মলাই অৰ্ণ হৈছে অসমৰ মাজুলী জিলাৰ এখন অৰ্ণ ইয়াক ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বন কৰ্মী যাদৱ পায়েং নামেৰে নামকৰণ কৰা হৈছে যে বনাঞ্চলটো 30 বছৰ সময়ত মানে পায়েং একেভাৱে ৰোপণ কৰিছিল কিমান বছৰ 30 বছৰ সো গতিকে ইয়াত ব্যাখ্যা ক'বলৈ গ'লে বহুত লং হৈ যাব আমি ইয়াৰ ডিটেইলছ মানে ইম্পৰ্টেণ্ট টপিকটো আমি কৈ যাম সো যদি কোৱা হয় যে যাদৱ পায়েঙে বনাঞ্চলত কিমান সময় কাম কৰিছিল 30 বছৰ ঠিক আছে আৰু কিমান চনৰ পৰা কিমান চনলৈ বা কিমান হেক্টৰ একেৰাহে লৈছিল সো ইয়াত ডিটেইলছ দিয়া হৈছে নেক্সট হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো ফ্ৰেণ্ডসকল যে যাদৱ পায়েঙে কোনটো অৰ্ণ একেভাৱে ৰোপণ কৰে কোনটো অৰ্ণ একেভাৱে ৰোপণ কৰে মলাই ফৰেষ্টত তেওঁ একেভাৱে 30 বছৰ তেওঁ অৰ্ণত কাম কৰিছিল বা ৰোপণ কৰিছিল নেক্সট ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে নিম্নলিখিত কোন জিলাত মলাই বনা অঞ্চল অৱস্থিত সো ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ইয়াৰ এনচাৰটো হৈছে মাজুলী জিলাত আৰু এই মলাই অৰ্ণ হৈছে অসমৰ মাজুলী জিলাৰ এখন অৰ্ণ ই ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙৰ নামেৰে নামকৰণ কৰা হৈছে নেক্সট হৈছে যে নিম্নলিখিত কোনটো অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান বা মানে 7 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো সো ভেৰি মোষ্ট ইম্পৰ্টেণ্ট হয় সো গতিকে ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক 7 নম্বৰ বা সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে তো এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সো ভেৰি মোষ্ট ইম্পৰ্টেণ্ট সো ইয়াত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ইয়াক পূৰ্বে আজান বুলিও আখ্যা দিয়া হৈছিল ইয়াক পূৰ্বে কি বুলি জনা গৈছিল আজান আৰু 2004 চনত ইয়াক অৰ্ণ হিচাপে স্থাপন কৰা হৈছিল অসম চৰকাৰ 2021 চনৰ 9 জুন তাৰিখে এক ৰাজপুৰুত্ব নিৰ্দেশনে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰে নেক্সট হৈছে অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা নিম্নলিখিত কোন জিলাত অৱস্থিত সো ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল কোকৰাঝাৰ জিলাত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু ই 2021 চনৰ 9 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰে নেক্সট হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত ইয়াত হৈছে সোণালী বান্দৰ ফিংহক আছে গিভন আৰু অপাৰেটনৰ সো গতিকে কোনটো হ'ব ইয়াত চাওক তো ফ্ৰেণ্ডসকল ই বিখ্যাত যে ইয়াৰ আনসাৰটো হৈছে মানে সোণালী বান্দৰৰ বাবে বিখ্যাত আৰু ই 21 তাৰিখে জুন তাৰিখে তো ঘোষিত কৰিছে এইটো আপোনালোকে জানে সো নেক্সট হৈছে মানে অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত সো বহুত ইম্পৰ্টেণ্ট হয় এইটো কোৱেশ্চন অসম আৰক্ষীত 2018 চনৰ যেটো এক্সাম হৈছিল এইটো আহিছিল সো অসমত নিম্নলিখিত কোনটো বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত বা জনাজাত সো নেক্সট ইয়াৰ আনসাৰটো হৈছে ফ্ৰেণ্ডসকল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নেক্সট হৈছে যে অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহাসিক ক্ষেত্ৰ অঞ্চল আছে সো ইয়াৰ আনসাৰটো হৈছে দুটা এটা হৈছে কাজিৰঙা বন্য অভয়াৰণ্য আৰু মানস বন্য অভয়াৰণ্য নেক্সট হৈছে অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বন অঞ্চলৰ নাম কি সো ইয়াৰ আনসাৰটো হৈছে ফ্ৰেণ্ডসকল মানস ৰাষ্ট্ৰীয় উদ্যান নেক্সট হৈছে 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান ভেৰি মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন সো আপোনালোকে নিশ্চয় জানে ইয়াৰ 70 মানে 2.19% অৰ্থাৎ 72.19% আমাৰ 2011 চনৰ লোকপ্ৰিয় অনুসৰি সাক্ষৰতাৰ হাৰ নেক্সট হৈছে আৰু যদি কোৱা হয় যে পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে মানে 77.85% আৰু মহিলা সাক্ষৰতাৰ হৈছে 66.27%। 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান সো ইয়াৰ অলপ আগতে ক'লো সো ইয়াৰ হৈছে মানে 66.27%। নেক্সট হৈছে ভাৰতত জনসংখ্যা অনুসৰি অসমৰ স্থান কিমান ভেৰি মোষ্ট ইম্পৰ্টেণ্ট ভাৰতত জনসংখ্যা অসমৰ স্থান কিমান সো 15 নম্বৰ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসম জনসংখ্যাৰ ভিতৰত
আৰু উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত ভাৰ্টিকালি অনুসৰি অসমৰ স্থান কিমান চ' ইয়াৰ এনচাৰটো হৈছে ফ্ৰেণ্ডসকল 2টা নেক্সট হৈছে লাষ্ট আজিৰ কুৱেশ্যনটো হৈছে যে ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ মাটি অসম ৰাজ্য আগুৰি আছে ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ইয়াৰ এনচাৰটো হৈছে 2.4 শতাংশ আৰু ভাৰতৰ মুঠ ভৌগোলিক একেৰাহে প্ৰায় 24 আছে দেশৰ জনসংখ্যা বাস কৰে ঠিক আছে চ' ফ্ৰেণ্ডসকল আজি কুৱেশ্যন ইয়ালৈকে যদি কুৱেশ্যন ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব জয় আই অসম